নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মোৰ পটলৰ লতি আৰু শিপাৰ ডেলিভাৰী আছে লখিমপুৰলৈ। তো মই শিপাখিনি খেতিত লেবাৰৰ লগত থাকি কিনে মই নিজে উঠাই আনিলোঁ। তো শিৱসাগৰ দাদা পুৰুষোত্তম দলে দাদাৰ কাৰণে আজি পঠিয়াই দিলোঁ লখিমপুৰলৈ। তো আজিৰ ইয়াত টোটেলি 300 শিপা আছে। মতা আৰু মাইকী উভয়ে মই উঠাই কিনে পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। এইটো কাৰ্টুনত মই উঠাই পঠিয়াই দিম। তো কথা হ'ল, আপোনালোকৰ যদি এনেকুৱা ধৰণৰ পটলৰ লতি শিপাৰ প্ৰয়োজন হৈছে তেনেহ'লে আপোনালোকে মোক যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি মই নাম্বাৰ লগাই থৈছোঁ। আপোনালোকে তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰি আপোনালোকে মোক যোগাযোগ কৰিব। এয়া চাওক, প্ৰতিটো লতিৰ লগতে এনেকুৱা ধৰণৰ শিপাও আছে। কিছুমানে কেৱল শিপা বিকি থাকে। বজাৰত একদম পূৰা শকত শিপাবিলাক আপোনালোকে পাব। তেনেকুৱা ধৰণৰ শিপাবিলাক আপোনালোকে ল'বৰ কাৰণে প্ৰস্তুতি নল'ব। সেইবিলাক শিপা 2 পৰা 3 বছৰ পুৰণা শিপাবিলাক আপোনালোকক দি থাকিব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ লতি লাগে তেনেহ'লে এনেকুৱা ধৰণৰ ক্ষীণ শিপা থকা লতিবিলাক আপোনালোকে লৈ আপোনালোকৰ খেতিত লগাব। মই অলৰেডি বহুত কেইদিন আপোনালোকক মই পটলৰ খেতিৰ ভিডিঅ' আপোনালোকলৈ আপলোড কৰিছোঁ। তো মই পটল কিমানকৈ উঠাইছোঁ আপোনালোকে মোৰ খেতিটো নিশ্চয় চাব পাৰিছে। মই 1.5 বিঘা মাটি পটলৰ খেতি কৰি অলৰেডি 2,70,000 টকা বিকা শেষ কৰিলোঁ। তো এতিয়াও আমাৰ সন্মুখতে অলৰেডি 2টা মাহ আছে। আমি এতিয়া 2টা মাহ বিকাৰ পিছত আপোনালোকক ফুল্লি টোটেল হিচাপটো জনাব পাৰিম। মোৰ হাতত এতিয়া টোটেলি 2,70,000 টকা পটল বিকাৰ পইচা জমা হৈছে। তো পুৰুষোত্তম দলৰ দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপুনি এই শিপাবিলাক যে মোৰ পৰা লৈ আছে, মতা আৰু মাইকী উভয়ে দিছোঁ। মতা শিপাখিনি এইখিনি সৰু টায়াৰটো টোপোলা বন্ধত দিছোঁ, আৰু ডাঙৰ এই টোপোলা যিবিলাক চাই আছে সেইবিলাক কিন্তু মাইকী শিপা। তো এই মাইকী আৰু মতা শিপাবিলাক যে আপোনালোকে লগাব, এটা শিপাৰ পৰা আৰু এটা শিপাৰ ডিষ্টেঞ্চ ৰাখিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব আপোনালোকে 4 ফুট। এনেকৈ ৰাখি কিনে আপোনালোকে লগাব। লাইনটো যাতে একদম পূৰা পিনপিনীয়া চিধা হয়, এই পদ্ধতিমতে লগাব। লগোৱাৰ পিছত আপোনালোকে কি কৰিব, মাটি অলপ টান কৰি দিব। মাটি টান কৰি দিয়াৰ লগে লগে কি হ'ব, যাতে তাৰ ভিতৰত হাৱা সোমাব নোৱাৰে। হাৱা সোমাই গ'লে শিপাটো শুকাই যায়। যাতে এনেকুৱা শিপা ভিতৰত হাৱা সোমাই যাতে শিপা শুকাই নাযায়, তাৰ কাৰণে কি কৰিব, লগোৱাৰ পিছতে আপোনালোকে ওপৰত আৱৰ্জনা দি থ'ব। খেৰ হওক, মেটেকা হওক, শুকান মেটেকা বা খেৰ দি ঢাকি ৰাখিব, আৰু এদিন পিছতে আপোনালোকে সেই মেটেকাৰ ওপৰতে পানী দি দিব। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ বিধানৰ, দানাৰ, ঔষধৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকৰ মোবাইলত গৈ পায়। কেৱল পটলৰ শিপা নহয়, আপোনালোকৰ যদি যিকোনো খেতি কৰিছে কিন্তু আপোনালোকৰ খেতিত ফলন বৃদ্ধি হোৱা নাই, গছবিলাক এনে গ্ৰ'থ ঠিকে আছে কিন্তু গছত ফলন লগা নাই, আপোনালোকে মোক যোগাযোগ কৰিব। কোনোবাৰ খেতি শিপাৰ প্ৰব্লেম হৈ আছে, গছৰ শিপাৰ ঠিক নাই, তেনেকুৱা যদি প্ৰব্লেম আপোনালোকে পাইছে মোক যোগাযোগ কৰিব। গছৰ পাতবিলাক পোকে ফুটা কৰিছে, পোকে খাই জৰ্জৰিত কৰি পেলাইছে, তেনেকুৱা ধৰণৰ প্ৰব্লেম, যিকোনো ধৰণৰ প্ৰব্লেম যদি আছে আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক ছল্ভ কৰি দিম। আমাৰ খাৰুপেটীয়া যি ধৰণৰ দানা, যি ধৰণৰ ঔষধ পোৱা যায় আপোনালোকৰ ফালে পোৱা নাযায়। মই বহুত দানা কিন্তু পঠিয়াই দিছোঁ বহুত দাদাৰ কাৰণে। তো এইবিলাক ফুল যে উঠাই আনিছোঁ, এই ফুলবিলাক মই এঠাইত পঠিয়াই দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। দাদাৰ খেতিত মতা গছ নাই, মতা গছৰ ফুল চিপি ৰস ওলাই পানীৰ লগত মিক্স কৰি ৰাতিপুৱা 5টা বজাত স্প্ৰে কৰি দিলে, মতা গছ খেতিত নাথাকিলেও এই ফুলৰ ৰস যদি স্প্ৰে কৰিব পাৰে আপোনালোকৰ খেতিত 100% ফলন যথেষ্ট পৰিমাণ আহি যাব। তো এই পটল চাওক, বৰ্তমানেও 35 টকা কিলো আমি বজাৰত পাইকাৰী দামত বিকি আছোঁ, আমাৰ খাৰুপেটীয়া বজাৰতেই। তো আপোনালোকৰ ফালে আপাৰ লয়াৰ আছামলৈ পটলৰ কাৰণে মাটিৰ যিটো আছে, যি ধৰণৰ মাটি আপোনালোকৰ কিন্তু পটলৰ খেতিৰ কাৰণে বৰ উপযোগী। মই নিজে গৈ চাই আহিছোঁ। আপোনালোকৰ ফালে মাটি হ'ল বালিয়হীয়া মাটি। বালিয়হীয়া মাটিৰ কাৰণে পটলৰ খেতি বৰ উপযোগী। এই খেতি কৰিবৰ কাৰণে আপোনালোকে প্ৰতি বিঘাত কমেও 2 গাড়ীকৈ গোবৰ সাৰৰ প্ৰয়োজন। প্ৰতি বিঘাত 2 গাড়ীকৈ গোবৰ সাৰ দিবৰ কাৰণে আপোনালোকে প্ৰস্তুতি ল'ব। যদি আপোনালোকে 2 গাড়ী গোবৰ দি আপোনালোকে পটল শিপা লগাব পাৰে
বাম্পাৰ ফলন আপোনালোকৰ খেতিত পাব বুলি মই আশা ৰাখিলোঁ। তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।